হেল্ল' ষ্টুডেণ্টছ, দশম শ্ৰেণীৰ অসমীয়া অধ্যয়নৰ 2 নম্বৰ প্ৰেগাপৰ জিকিৰৰ সকলো কুৱেশ্যন এনচাৰ এইটো ভিডিঅ'তে পাই যাবা। তো তোমালোকে ভালদৰে শিকি ল'বা। আৰু এইটো ভিডিঅ'ত 3 নম্বৰ আৰু 4 নম্বৰৰ কুৱেশ্যন এনচাৰখিনি যেনেকৈ ব্যাখ্যা কৰাখিনি বহুত দীঘল হৈ যায়, 5 নম্বৰৰ হয় এইকেইটা। তো এইটো ভিডিঅ'ত দিয়া নাই। তো নেক্সট ভিডিঅ'ত তোমালোকৰ যদি প্ৰয়োজন হয়, তোমালোকে যদি শিকিব বিচাৰিছা মোক কমেণ্ট কৰিবা, মই আকৌ নেক্সট ভিডিঅ'ত তোমালোকক শিকাই দিম। তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। চমু উত্তৰ দিয়া। জিকিৰৰ ৰচক কোন? উত্তৰ, জিকিৰৰ ৰচক আজান ফকীৰ। কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? উত্তৰ, টোকাৰী গীত আৰু দেহ বিচাৰৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে। জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ, জিকিৰ শব্দটো জিকৰ শব্দৰ পৰা আহিছে। 2 নম্বৰ, তলৰ শব্দবোৰৰ অৰ্থ লিখা। ৰচুল অৰ্থাৎ দেৱদূত, মুমিন অৰ্থাৎ বিশ্বাসী মুছলমান, ৰহম অৰ্থাৎ দয়া, কুতুব অৰ্থাৎ ধ্ৰুৱ নক্ষত্ৰ, বান্দা অৰ্থাৎ ভৃত্য। সমাৰ্থক শব্দ লিখা। চিন্তু সমাৰ্থক শব্দ ভাবুক, ঘাট সমাৰ্থক শব্দ হ'ল নদীৰ পাৰ, পীড়িত সমাৰ্থক শব্দ হৈছে প্ৰীতি, আসমান সমাৰ্থক শব্দ হৈছে আকাশ বা গগন, দৰিয়া সমাৰ্থক শব্দ হৈছে সাগৰ বা নদী, পিয়াহ সমাৰ্থক শব্দ হৈছে তৃষ্ণা, বাট সমাৰ্থক শব্দ হৈছে ৰাস্তা, ভেল সমাৰ্থক শব্দ হৈছে মৃতদেহ।